এই জনজাতিসকলক আমাৰ ট্ৰাইবেলসকলক যি ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ চলাইছে গতিকে আমি চৰকাৰখনক আমি পুনৰ আমি আহ্বান জনাইছোঁ আৰু সকীয়াই দিছোঁ অনাগত সময়ত অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ কাৰণে কিন্তু জনজাতি ৰাইজ কিন্তু দায়ী নহয় এই কথা কিন্তু চৰকাৰে মনত ৰখাটো ভাল গতিকে অহা কাইলৈ আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত দাখিল কৰা এই প্ৰতিবেদনখন আমি ৰাজহুৱাভাৱে আমাৰ এই অঞ্চলৰ প্ৰতিটো ঘৰৰ জনজাতিৰ ৰাইজ প্ৰতিটো ঘৰৰ জনজাতি ব্যক্তিয়ে আজি অহা কাইলৈ এই ৰাজহুৱাকৈ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন আছে এন্টি এই প্ৰতিবেদনখন ট্ৰাইবেলৰ এন্টি প্ৰতিবেদন বুলি আমি কৈছোঁ এই এন্টি প্ৰতিবেদনখন আমি ৰাজহুৱাভাৱে আমি দাহ কৰিম তাৰ কাৰণে প্ৰতিগৰাকী জনজাতি ৰাইজক আমি কাটৰ আমি অনুৰোধ জনাইছোঁ এই জাতিৰ সংকটৰ সময়ত আপোনালোকে ওলাই আহক আপোনালোকে স্বইচ্ছাই ওলাই আহক এই জাতি এতিয়া সংকটৰ গৰাত গতিকে আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ যে এই সময়ত যদি জাতিটো যদি উদ্ধাৰ নকৰে অনাগত সময়ত এই জাতি কিন্তু ৰহাতলে যাব ই কিন্তু নিশ্চিত